তো হেল্ল' ফ্ৰেণ্ডছ, আজি মই এইটো ভিডিঅ'ত SSC কনষ্টেবল জিডিৰ যোনটো ৰিজাল্ট আছে অৰ্থাৎ যোনটো নৰ্মেলাইজেশ্যনৰ সৈতে টোটেল মাৰ্ক আছে সেই টোটেল মাৰ্কটো কেনেকৈ চাব তো মই এইটো ভিডিঅ'ত আপোনালোকক সেইটো জনাব বিচাৰিছোঁ। তো তাৰ আগতে যদি মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে তো কি কৰিব তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে প্ৰথমতে মোবাইলত গুগল ক্ৰমত আহি যাব। গুগল ক্ৰমটো আপোনালোকে গুগল ক্ৰমটো ডেস্কটপ মোড কৰি ল'ব। ডেস্কটপ মোড কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ খোল খাব। তো চাওক, যোনটো এইটো হয় লিংকটো নতুন যোনটো সাইট আছে SSCৰ, তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ খোল খাব। তো চাওক, তাৰপিছত আপোনালোকে তলত যাব, স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে প্ৰথম SSC কেলেণ্ডাৰ, ইয়াতে আপোনালোকে যোনটো এনেকৈ স্ক্ৰল ডাউন কৰিব, ইয়াতে চাব এইটো চাব যোনটো 2025ৰ কেলেণ্ডাৰ হয়, ইয়াতে আছে 27 আগষ্টৰ পৰা যোনটো অনলাইন এপ্লাই হ'ব। আৰু আপোনালোকে ওপৰত যাব, ওপৰত যোৱাৰ পিছত আপোনালোকৰ কেনেকৈ ৰিজাল্টটো চেক কৰিব তো চাব। ইয়াতে আপোনালোকৰ SSCৰ যিকোনো এপ্লাই আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব। তাৰপিছত যিকোনো SSCৰ এডমিট কাৰ্ড আহিলে ইয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিকোনো SSCৰ এনসাৰ কি আহিলে সেই এনসাৰ কিটো ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যিকোনো SSCৰ ৰিজাল্ট আহিলে ইয়াতে আপোনালোকে ইয়াৰ পৰা ৰিজাল্টটো চাব পাৰিব। তো আপোনালোকে ইয়াতে এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ খোল খাব। তো চাব, বহুত ইয়াতে দেখা পাই আছে। তো ইয়াতে আপোনালোকৰ SSC যোনটো GD আছে, SSC কনষ্টেবল GD, ইয়াতে আপোনালোকে ক্লিক কৰি দিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো চাব, এইটো হ'ল ৰিক্ৰুটমেণ্ট কনষ্টেবল GDৰ যোনটো ফাইনাল ৰিজাল্ট আছে। মেল কেণ্ডিডেট 2022ৰ আছিল, ইয়াতে চাব 2022 বুলি আছে লিখা। তো এইটো আপোনালোকে চাই ল'ব। ইয়াতে লিষ্টটো আহি গৈছে, কাৰ লিষ্ট, এইটো আগৰে লিষ্ট আছিল। আৰু আপোনালোকৰ যোনটো নিউ লিষ্ট, ইয়াতে আপোনালোকৰ ৰিজাল্ট যোনটো ইয়াতে এনেকৈ লেখা থাকিব, ৰিক্ৰুটমেণ্ট কনষ্টেবল চিটি GD এনেকৈ CAPF SSF এনেকৈ আপোনালোকৰ লিখা থাকিব। তাৰপিছত আপোনালোকৰ এইফালে হৌ সাইটত আপোনালোকৰ এনেকৈ ইয়াতে ৰিজাল্ট কিবা এটা অপশ্যন থাকিব যে ক্লিক কৰাৰ অপশ্যন থাকিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এটা পেজ খোল খাব। সেই পেজত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱাৰ্ড দিব লাগিব, কিবা আপোনালোকৰ ৰোল নম্বৰ আৰু পাছৱাৰ্ড, আৰু কিবা আপোনালোকৰ যোনটো নাম, ফাদাৰ নেম, আৰু আপোনালোকে পাছৱাৰ্ডটো আপোনালোকৰ ডেট অফ বাৰ্থ এইটো মনত ৰাখিব। পাছৱাৰ্ডটো আপোনালোকৰ ডেট অফ বাৰ্থ হয়। তাৰপিছত এইবোৰ দি আপোনালোকে তাতে সাইন ইন কৰিব। সাইন ইন কৰাৰ পিছত আপোনালোকৰ যোনটো ৰিজাল্ট আছে অৰ্থাৎ যোনটো নৰ্মেলাইজেশ্যনৰ সৈতে নাম্বাৰ আহে সেই নাম্বাৰটো আপোনালোকে দেখা পাব। তো এনেকৈ আপোনালোকে চেক কৰিব। আৰু যদি আপোনালোকৰ যেতিয়াই আপোনালোকৰ এইটো ৰিজাল্টটো আহে তো তেতিয়াই মই আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'ৰ মাধ্যমেৰে বনাই দিম। তো সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থ'ব। তো আজিলৈ ইমানেই, আহি আছোঁ নেক্সট ভিডিঅ'টো লৈ। জয় হিন্দ, জয় ভাৰত।